So good morning traders. Market আজিও gap down open হৈছে ঠিক আছে ব্যাংক নিফটিটো ভালকে নি 300 approx 300 points gap down open হৈছে ঠিক আছে আপুনি চাব পাৰে আৰু নিফটিটো আপোনাৰ ভালখিনি gap down open হৈছে so আমি ইয়াতে selling কৰিছো ঠিক আছে selling position লৈছো ইয়াতে কিয় লৈছো মই ডিসকাস কৰিম আৰু মই পজিশন দেখুৱাই দি আছো মোৰ পজিশন ঠিক আছে এটা লস চলি আছে 292 মানে 150 পইণ্ট লস হৈছে 30 with 30 কোয়ান্টিটি ঠিক আছে সো কেটাত মই লৈছিলো টাইমটো কৈ দিছো পজিশনটো মই লৈছিলো আপোনাৰ 927 আৰু 943 ঠিক আছে বাৰে বাৰে কোয়ান্টিটি এড কৰিলো মই সো এটা লসত আছে লেটস সি এটো red color বনাইছে ন এটো যদি red color উপৰ যদি গুছি যায় অল উপৰত যদি মার্কেট গুছি যায় তো আউট হৈ যাম ঠিক আছে আদারওয়াইজ মই বহিম অলপ ওয়েট কৰিম ঠিক আছে সো নিফটিত আপুনি সবৰে নিফটিত অলপ সিচুয়েশনটো ক্রিটিক্যাল কৰিছে কিন্তু নিফটি ডাইরেক্ট আপ গৈ আছে ঠিক আছে সো গ্যাপটো ফিল আপ কৰি দিব বাট এটো যদি অলপ ফল আই যায় ন ইয়াতো ব্যাংক নিফটিটো এটা ফল আই যাব ঠিক আছে এটো যদি লো ক্লোজ কৰি দিয়ে ন সো আমাৰ ডাইরেক্ট 200-300 পইণ্টৰ তললৈকে এটলিষ্ট 47000 লগতো নৰখো আমি এটলিষ্ট 200-300 পইণ্টটো আৰামছে আহি যাব তলত এটো যদি লো ক্ৰস কৰে এতিয়া ঠিক আছে সো এনি চাই ৰাখো একো নাই এটাটো বাৰু লস হৈ আছে ঠিক আছে সো মার্কেট কে আপন কেটৰ পইণ্ট এটো মই ডিসকাস কৰিলো মার্কেট গ্যাপ ডাউন ওপেন হল গ্যাপ ডাউন হয় এটা ডাউন বিগিনাৰ বনালে মাৰ পিছত ইয়াতে কনসলিডেট হৈ গল মানে মাজতে ট্ৰেড কৰি আছে সো গ্যাপ ডাউনত আপুনি ইউজুয়ালি জানে মার্কেট নেগেটিভ সেন্টিমেন্ট হৈ আছে ঠিক আছে সো ইয়াত কনসলিডেট হোৱা মানে বাইস দুটা আহিছে ঠিক আছে ফার্স্ট ইয়াৰ আপ গল বাই গল তো এটা ইয়ালে বাইস আহিব ইয়াতে নিফটি চাই পেলাই নিফটি যেটো আপ গৈ আছে ন তো নিফটি চাই পেলাই মানে ইয়াতে বাই কৰিব ঠিক আছে সো বাই ৰেন্ডম এটা বাইস আহিব এটা ফল আহিব লাগে এইটা এসএল খাও কাৰণে এই তলত এটা আহিব লাগে হেতু জায়গাত আমি প্রফিট বুক কৰিম ঠিক আছে সো এটা সাইড আগো পজিশন তো এটা 500 লস হৈ গল স্টুডেন্ট গাইস সাইড আহিব দে ঠিক আছে লস আর প্রফিট মই আপোনাক জনাই দিম ঠিক আছে আপুনি সাইড আগো ডাঙৰ মুভ এটা আহিছে দে সো গাইস আমাৰ আজি লস হল ঠিক আছে লসটো ভালখিনি লস হৈছে 4000 এপ্ৰক্স হৈ গৈছে ফার্স্ট ইয়াতে ট্ৰেপ কৰিলে এটা মই দেখুৱাই দিছো ফার্স্ট ইয়াতে ট্ৰেপ কৰিলে ইয়াতে গলেছিল দেন আকৌ ভাবিলো কি আকৌ যে ট্ৰ টাইপত যোৱা কালি নিচিনা যে ৰাউণ্ড নম্বৰ হয় ৰাউণ্ড নম্বৰ চাই পেলাই অলপ ট্ৰেপ কৰিব পাৰে আকৌ আহিব পাৰে আকৌ মই ইয়াতে এন্ট্ৰি কৰিলো ঠিক আছে আকৌ এই ওপৰ গুচি গল আকৌ ষ্টপ হিট কৰিলে ঠিক আছে প্ৰিমিয়াম মানে চাৰ্টতো ইমান হেৰি মুভমেন্ট আনা নাই কিন্তু প্ৰিমিয়ামত বহুত মুভমেন্ট আহি আছে ঠিক আছে নিফটিটো আপোনাৰ সাইড ওয়াইজ হৈ গল অলমোস্ট পজিশন দেখুৱাই আছো সাৱাৰ পজিশনটো দুটো পজিশন বনাইছিলো এটা ট্ৰেপ কৰিলে আৰু এটা ট্ৰেপ কৰিলে ঠিক আছে সো আজি লার্নিং পয়েন্টস এইটোৱে যে মার্কেটৰ কেতিয়াও ফাইট কৰিব নালাগে ঠিক আছে যেতিয়া আপোনাৰ এসএল হিট হৈছে এসএল দি গুচি যাওক ঠিক আছে আজি এসএলটো অকণ ডাঙৰ আছিলে কাৰণ লসটো ডাঙৰ বুক হ'ল ঠিক আছে একো নাই আৰু একসেপ্ট কৰিবই লাগিব মার্কেটটো সুপ্রিম হয় এটা একসেপ্ট কৰিবই লাগিব সদায় আপোনাৰ মতে নচলে মার্কেট ঠিক আছে সো এটা বস্তু লার্নিং পাইছো যে মানে মার্কেটটো সদায় নিজৰ মতে ট্ৰেড মানে কালিটো ভালেখিনি হৈ গৈছিলে বাট আজি নহল একো নাই আজি লস হল আজি লস হৈছে ভালে লস হৈছে ঠিক আছে সো এটো মই একসেপ্ট কৰিছো মার্কেট সুপ্রিম লার্নিং ফেজত আছে এগুলোটো হৈ থাকিব প্লাস প্রফিট এন্ড লস এটা এমনিতে ওভারটেক কৰিব কাৰণে বাচিব লাগে সো আজি মই আজি কাৰণে টেক ক্লোজ কৰিলো ঠিক আছে আজি হৈ গল দুটা ট্ৰেড কৰিলো ফার্স্ট ট্ৰেড কৰিলে সেকেন্ডটো ট্ৰেড কৰিলে
এটা ট্ৰেড নকৰোঁ আৰু ঠিক আছে আৰু কৰিলে আৰু ট্ৰেপ কৰিব আজি গম পাইছোঁ যে বেংক নিফটি এক্সপায়াৰী হয় চ' কিবা কাৰণে মোৰ আজি মিষ্টেক হ'ল ঠিক আছে মই ইগনোৰ কৰিলোঁ একো নাই বেংক নিফটি গম পোৱা নাছিলোঁ মই এক্সপায়াৰী আছে বুলি চ' এতিয়া নিচাওঁতে গম পালোঁ ঠিক আছে সেইকাৰণে এইটো মুভমেণ্টটো আহি গ'ল একো নাই চ' আজি নেক্সট কেয়াৰফুল থাকিব লাগিব ঠিক আছে চ' আজিকালি ইমানে কালি আকৌ লগ পাম ধন্যবাদ